নমস্কাৰ, মোৰ নাম ৰুবুল আমিন। আপোনালোকে চাই আছে নিটিড একাডেমি। আমি আজি আলোচনা কৰিম অংকুৰণ বা ক্লাছ 1ৰ অংকুৰণৰ দ্বিতীয় চেপ্টাৰ বা অধ্যায় নম্বৰ 2, য'ত আছে জেউতি। ইয়াত আমি কি শিকিম? এইটো চেপ্টাৰত আমি ক'বলৈ গ'লে আমি ইয়াতে আমাক কি দিয়া আছে, ইয়াতে আমি বৰ্ণকেইটা চাই লওঁ। এই বৰ্ণকেইটাৰ বিষয়ে আমি শিকিম বিশেষকৈ। ইয়াতে বৰ্ণকেইটা কি আছে? ম আছে, তাৰ লগতে কি আছে? ন আছে, জ আছে, মূৰ্ধন্য আছে, ই আছে, ত আছে, উ আছে, এ আছে। এইকেইটা বিষয় আমি বিশেষকৈ আমি শিকিম। তো প্ৰথমে কি আছে? ইয়াতে গাঁও আহা কি আছে? জেউতি। ইয়াতে কি আছে? মোৰ নাম জেউতি কণ মোৰ ভাই। কি আছে? মোৰ নাম জেউতি কণ মোৰ ভাই, তেও মোৰ দেউতা এও মোৰ আই। মোৰ নাম জেউতি কণ মোৰ ভাই, তেও মোৰ দেউতা এও মোৰ আই। ইয়াৰ পিছত কি আছে? যে হৌৱা মোৰ আইতা, এয়া মোৰ ককা, গাৰ ছাল হুতুৰা দাড়ি চুলি পকা। হৌৱা মোৰ আইতা, এয়া মোৰ ককা, গাৰ ছাল হুতুৰা দাড়ি চুলি পকা। খুৰা হ'ল বাৰৈ, পেহীয়ে বয় তাঁত, খুৰীয়ে পাকঘৰত বাঢ়ি দিয়ে ভাত। যে খুৰা হ'ল বাৰৈ, পেহীয়ে বয় তাঁত, খুৰীয়ে পাকঘৰত বাঢ়ি দিয়ে ভাত। আমি ইয়াতে চাবলৈ গ'লে ইয়াতে আমাক কি কৈছে? ইয়াতে আমি যদি অৰ্থখিনি চাব যাওঁ, ইয়াতে অৰ্থখিনি আমাক এনেকুৱা আহিব। চোৱা, ইয়াতে কি আছে? মোৰ নাম জেউতি, মানে কি? মোৰ নাম কি? ইয়াতে কি কৈছে? জেউতি বুলি কৈছে। অ'কে, ইয়াতে জেউতি বুলি কৈছে। ইয়াতে কি আছে? মোৰ নাম জেউতি, ইয়াতে জেউতি বুলি কোৱা হৈছে। ঠিক আছে, তাৰপিছত কি কৈছে? কণ মোৰ ভাই, মানে মোৰ ভাইৰ নাম কি? কণ হৈছে কি? ভায়েকৰ নাম। তেও মোৰ দেউতা মানে পিতা বা ফাদাৰ। এও মোৰ আই মানে মাদাৰ, মানে মা। হৌৱা মোৰ আইতা, মানে সেই দূৰৰ কথা কৈছে। যে হৌৱা মোৰ আইতা মানে সেইজন মোৰ আইতা, মানে গ্ৰাণ্ড মাদাৰ। এয়া মোৰ ককা, মানে এইজন মোৰ হৈছে গ্ৰাণ্ড ফাদাৰ। গাৰ ছাল হুতুৰা, গাৰ ছালবোৰ কি হৈছে? হুতুৰা পৰি গৈছে। দাড়ি চুলি পকা, মানে দাড়ি চুলি পকি গৈছে। খুৰা হ'ল বাৰৈ মানে কি? বাঁহ বেতৰ যোনে কাম কৰে। এয়া চব বাঁহ বেতৰ কাম কৰে, ইয়াতে বাঁহৰ কিবা কাম কৰি আছে। তাৰপিছত কি কৈছে? পেহীয়ে বয় তাঁত। পেহীয়ে বয় কি কৈছে ইয়াতে? পেহীয়ে বয় তাঁত, মানে তাঁতশালত কাপোৰ বয়ে। এইটো চোৱা, ইয়াতে তাঁতশালত কাপোৰ বৈ আছে। খুৰীয়ে পাকঘৰত বাঢ়ি দিয়ে ভাত। খুৰীয়ে পাকঘৰত কি কৰে? ভাত বাঢ়ি দিয়ে। অ'কে, চ' এইটো আছিলে আমাৰ ইয়াতে কবিতা। এতিয়া আমি চাম ইয়াতে আমাক ইয়াৰ পিছত কি কোৱা হৈছে? নিজৰ কথা কওঁ। মোৰ নাম, তোমাৰ নাম কি? সেইটো লিখা ইয়াতে। মোৰ আই, যে হৌৱা মোৰ আই, এয়া মোৰ দেউতা, এনেকৈ লিখি দিলে চলি যাব। নেক্সট আছে কি? খুৰাই মোক মৰম কৰে। তোমাক কোনে কোনে মৰম কৰে? তুমি এনেকৈ লিখিব পাৰা, খুৰাই মৰম কৰে, বা হয়তো খুৰীও মৰম কৰে, বা আয়েও মৰম কৰে, হয়নে নাই? এই গোটেইখিনিক লিখি দিয়া। কি লিখিবা ইয়াতে? ছাপ'জ খুৰীও মৰম কৰে, খুৰীয়ে মোক মৰম কৰে, নাইবা ককাই মোক মৰম কৰে, বা আইতাই মোক মৰম কৰে। আমি এনেকৈ লিখি দিব পাৰিম। নেক্সট আমি চাম ইয়াতে কি কৈছে? ইয়াতে আমাক কি দি আছে? ইয়াতে প্ৰথমটো দি আছে কি? ইটা। ইয়াতে কি আছে? ইটা দিয়া আছে। প্ৰথমটোত কি আছে? ইটা। ইয়াতে আমি চাম হস্যই, বা ইয়াতে কি আছে? ঋস্বইত কি আছে? ইটা আছে। এইটো আমাক ইয়াতে দেখুৱাই দিয়া হৈছে। ঋস্বইত কি আছে? ইটা আছে, ইয়াতে ইটা দেখুৱাই দিছে। তাৰপিছত কি আছে? উট। এইটো কি আছে? এৰাপাত। এইটো কি আছে? হৰিণ। নখ, ইকৰা, তৰা, মকৰা, জলকীয়া, এগ, উৰহি, পাণ, উঘা, জবা, জাপি, কাণ, তলা, মহ। আকৌ এবাৰ চাই লওঁ। ইয়াতে প্ৰথমটো কি আছে? ইটা, উট, এৰাপাত, হৰিণ, নখ, ইকৰা, তৰা, মকৰা, জলকীয়া, এগ, উৰহি, পাণ, উঘা, জবা, জাপি, কাণ, তলা, মহ। এতিয়া আমাক কৈছে কি? গাঁও আহা। এতিয়া আমি গাম।
কি আছে ইয়াতে চাবা ইয়াতে প্ৰথমত কি দি আছে আমাক অকণমানি ইনামণি কি আছে অকণমানি ইনামণি অকণমানি মন আইতাৰ চকুৰমণি আচলৰ ধন আকৌ গাই দিওঁ আমি অকণমানি ইনামণি অকণমানি মন আইতাৰ চকুৰমণি আচলৰ ধন মোৰ নাম আইমণি ভাই মোৰ লন মোৰ নাম আইমণি ভাই মোৰ লন খেলা ধূলা কৰি আমি পঢ়াত দিওঁ মন খেলা ধূলা কৰোঁ আমি পঢ়াত দিওঁ মন আকৌ চাওঁ অকণমানি ইনামণি অকণমানি মন আইতাৰ চকুৰমণি আচলৰ ধন মোৰ নাম আইমণি ভাই মোৰ লন খেলা ধূলা কৰি আমি পঢ়াত দিওঁ মন আমি পঢ়াত মন দিব লাগে কিন্তু আমি সাধাৰণতে পঢ়াত মন নিদিওঁ ন একো নাই আমি লাহে লাহে পঢ়াত মন দিম ইয়াতে চোৱা কি আছে ইয়াতে ডাঙৰকৈ লিখা আখৰবোৰ পঢ়া ডাঙৰকৈ লিখা আখৰটো কি আছে প্ৰথমটো কি আছে আমাক ঋস্বই আছে ঋস্বই ইয়াতে কি আছে ইনা ই আছে তাৰপিছত কি আছে এজন ইয়াতে কি আছে মূৰ্ধন্য আছে কণ উ আছে এইটোত কি উমা ব আছে কি ইয়াতে বিমল ঠিক আছে জৰ পৰা জবা মৰ পৰা মণি তৰ পৰা তৰালি জৰ পৰা জিৰিনা নৰ পৰা নমিতা ঠিক আছে ইনা নামটোৰ প্ৰথম আখৰটো কি হ'ব ঋস্বই কণ নামটোৰ শেষৰ আখৰটো কি হ'ব মূৰ্ধন্য হয়নে নাই ওকে এতিয়া চোৱা তলত দিয়া আখৰবোৰেৰে শব্দ গঠন কৰা আমাক ইয়াতে কি আছে ছবি দিয়া আছে আমি এই ছবিখিনি চাই চাই কিনে আমি ইয়াতে শব্দখিনিক আমি ইয়াতে গঠন কৰিব পাৰিম ইয়াতে প্ৰথমটো কি আছে ঋস্বই আছে ইয়াতে চাইডত ইটা আছে চ' ইয়াতে লিখি দিয়া এইটো হৈ যাব ইটা এইফালে কি আছে উট এইটো হৈ যাব উট তাৰপিছত যিটো আছে এইটো কি হ'ব এ আছে এৰ পৰা চোৱাচোন ইয়াতে কি আছে এইটো আছে এৰাপাত এৰাপাত জৰ পৰা কি আছে ইয়াতে চোৱা এৰ পৰা আমাৰ কি আছিল ইয়াতে বা জৰ পৰা কি আছে জবা আমি ইয়াতে কি লিখিম জবা নৰ পৰা এইটো কি আছে নাক সৰি নাক নহয় ইয়াতে নৰ পৰা কি আছে ইয়াতে আমি ইয়াতে কি লিখিব পাৰিম ইয়াতে কি আছে তলত দিয়া আখৰবোৰ শব্দ কোৱা এতিয়া নৰ পৰা ইয়াতে চোৱা নৰ পৰা আমি কি পাইছিলোঁ ইয়াতে কণ এতিয়া কণ লিখি সৰি নৰে ষ্টাৰ্ট হ'ব লাগিব মানে আৰম্ভটো নৰে হ'ব লাগিব তেতিয়াহ'লে নৰে আৰম্ভ হ'বলৈ হ'লে আমি তেনেকুৱা এটা আমি শব্দ উলিয়াই ল'ম হয় না এতিয়া চোৱা তুমি আৰম্ভ হোৱা লিখিব পাৰা নাইবা এনেকুৱা লিখিব পাৰা আমি কাণ লিখিব পাৰিম চ' ইয়াতে কি আহিব নৰে ষ্টাৰ্ট হোৱা আমি ইয়াতে কাণ লিখি দিওঁ যে কাণ ওকে তাৰপিছত তৰে ষ্টাৰ্ট হোৱা আমি ইয়াতে তলা লিখি দিব পাৰিম নৰে ষ্টাৰ্ট হোৱা আমি ইয়াতে কি লিখি দিব পাৰিম নাক মৰ ষ্টাৰ্ট হোৱা ইয়াতে আমি কি লিখিব পাৰিম ইয়াতে চোৱা মমবাতি যে মম বাতি ওকে এইখিনি আমি পালোঁ তাৰপিছত আমাৰ ইয়াতে কি আছে ইয়াতে কি কৈছে উমাই ককাৰ লগত কি পৰি আছে ইয়াতে কি পৰি আছে আমি চাই ল'ম ইয়াতে প্ৰথমে কি আছে অৰ পৰা অমৰা অৰ পৰা কি আছে অমৰা তাৰপিছত কি আছে অৰ পৰা অমৰা আৰ পৰা আন অমৰা আন অৰ পৰা অকণ অকণৰ খবৰ ল মানে অকণৰ খবৰ লোৱা ওকে তাৰপিছত ইয়াতে আমি চাম কি আছে আ আছে ন ইয়াতে আৰ পৰা কি আছে আম বৰ পৰা বতৰ আমৰ বতৰ মানে আম খোৱাৰ সময় যিটো আমৰ ছিজন মৰ পৰা মৰম কনকক মৰম তাৰপিছত কি কৈছে কনকক মৰম ফৰ মানে কনকক মৰম কৰিব লাগে কেয়াৰ ল'ব লাগে মানে অলপ আদৰ কৰিব লাগে তাৰপিছত কি আছে এতিয়া ছবি চাই কোনে কি কৰিছে আমাক ক'ব লাগে ওকে তুমি ছবি চাই কোনে কি কৰি আছে আমি ইয়াতে ক'ব লাগে তো ইয়াতে চাবা আমি ছবি চাই ইয়াতে আমি ক'ম কোনে কি কৰি আছে প্ৰথমটো চোৱা ইয়াতে কি কৰি আছে ইয়াতে কি কৰিছে আইতাই কিতাপ পঢ়ি আছে তাৰপিছত দ্বিতীয় নম্বৰত কি আছে গছত পানী ঢালি আছে তৃতীয় নম্বৰত কি আছে জোতা চাফা কৰি আছে চতুৰ্থ নম্বৰত কি কৰি আছে ইয়াতে কাপোৰ ধুই আছে 5 নম্বৰত কি আছে ইয়াতে কিতাপ পঢ়ি আছে 6 নম্বৰত কি আছে ইয়াতে মাছ মাৰি আছে ওকে তাৰপিছত কি কৈছে সু অভ্যাস গঠন কৰোঁ আমাৰ বিদ্যালয়ত কৰা কাম আৰু আমাৰ ঘৰত কৰা কাম এইখিনি বস্তু আমি কৰিব লাগে সদায় বিদ্যালয়ত কৰা কাম
ঘৰ সৰা মানে বিদ্যালয়ৰ যিটো আমাৰ ৰুম থাকে ক্লাছৰুম থাকে এইটোক আমি চাফা কৰি ৰাখিব লাগে ফুলত পানী দিয়া তাতে বিদ্যালয়ৰ যিমান গছ আছে সেইবোৰক পানী দিব লাগে ডেস্ক বেঞ্চ চাফা কৰি ৰাখিব লাগে তাৰপিছত নিজৰ হাতখন অতি ধুনীয়াকৈ ধুব লাগে নেক্সট ইয়াতে কি আছে ঘৰত কৰা কাম দাঁত মাজা মুখ ধোৱা মানে দাঁতখন আমি ব্ৰাছ কৰিব লাগে লগতে আমি মুখখন ভালকৈ ধুব লাগে কাপোৰ চপা মানে কাপোৰখিনি আমি চিৰিয়েল বা হয়তো চিষ্টেমেটিক আমি সজাই ৰাখিব লাগে নখ কটা আমি নখ কাটি ৰাখিব লাগে সৰু কৰি ৰাখিব লাগে ঘৰৰ কামত সহায় কৰা মা দেউতাকক যিমানখিনি পাৰোঁ আমি কামত সহায় কৰিব লাগে অ'কে এতিয়া নেক্সট আমাৰ কি আছে ইয়াতে পাঠটোত থকা আখৰবোৰেৰে আমি কি কৰিব লাগে ইয়াতে আমি বহাব লাগে অ'কে তো চাবা ইয়াতে কি আছে আমি ইয়াতে চাই লওঁ কি আছে এতিয়া প্ৰথমটোত কি দি আছে প্ৰথমটোত দি আছে আমাক কি ইয়াতে এটা নখ দি আছে ন তো আমি ইয়াতে নটো লৈ লওঁ ইয়াৰ পৰা নটো লৈ লওঁ ইয়াতে আমি লিখি দিওঁ যে নখ দ্বিতীয় নম্বৰটো কি আছে ইয়াৰ পৰা আমি এটো লৈ লওঁ এটোক আমি এঙাৰ লিখি দিওঁ মানে কয়লা এঙাৰ তাৰপিছত ইয়াৰ পৰা আমি জটো ল'লে ইয়াতে কি আহিব জখলা তাৰপিছত ইয়াৰ পৰা আমি উট ল'লে কি হ'ব উট তাৰপিছত ইয়াৰ পৰা কি আছিল এইটো ইকৰা আছিল চ' আমি ই লৈ লওঁ ইকৰা এইটোত কি আছে মটো লৈ লওঁ তেতিয়াহ'লে কি হ'ব মহ ৰাতি যে মহে কামুৰি থাকে এইটোত কি আছে আমি ইটো লৈ ল'লে কি আহিব এইটো ইটা এইটোৰ পৰা আমি তললৈ কি আহিব তলা ইয়াৰ পৰা আমি নটো ল'লে কি আহিব কাণ ইয়াৰ পৰা মটো লৈ ল'লে আমি কি পাম মকৰা অ'কে চ' আমি এইখিনি পালোঁ এতিয়া প্ৰথমটোত আমি কি পাইছোঁ ইয়াতে নখ এঙাৰ জখলা তাৰপিছত উট ইকৰা মহ ইটা তলা কাণ মকৰা আমি এইখিনি লিখি কিনে আমি ছাৰক দেখুৱাম ছাৰে আমাক শুদ্ধ হ'লে আমাক টিক মাৰ্ক দি দিব ফুল হ'লে আমাক কাটি দিব বা আমাক ধুনীয়াকৈ শুদ্ধকৈ শিকাই দিব অ'কে এতিয়া আমি চাম নেক্সট ইয়াত আমাক কি কৈছে লিখিব দিছে চ' এইটোক লিখিব গ'লে প্ৰথমে আমি এনেকৈ আঁচ টানিম তাৰপিছত আমি এনেকৈ লিখিম আৰু এইফালে এনেকৈ দি দিম হৈ গ'ল নিশ্চয় এইটোক আমি হস্ৰও লিখিব গ'লে হস্ৰটো এইটোক আমি ও এনেকৈ লিখিম আৰু ওপৰত এনেকৈ দি দিম এ লিখিব গ'লে আমি কি কৰিম এনেকৈ লিখিম জ লিখিব গ'লে আমি কি কৰিম এনেকৈ লিখিম আৰু এনেকৈ লিখিম মূৰ্ধন্য লিখিব গ'লে আমি এনেকৈ লিখি এনেকৈ অলপ দীঘলকৈ আমি আঁচ টানি দিম ত লিখিব গ'লে আমি কি কৰিম এনেকৈ লিখিম লিখি কিনে এনেকৈ আঁচ টানি দিম ন লিখিব গ'লে আমি এনেকৈ লিখিম আৰু ওপৰত এনেকৈ আঁচ টানিম ম লিখিব গ'লে আমি এনেকৈ লিখিম আৰু ওপৰত এনেকৈ আঁচ টানি দিম বাকীকেইটা তোমালোকে লিখিবা লিখি কিনে তোমালোকে নিজৰ নিজৰ শিক্ষকক দেখুৱাবা এতিয়া আমি নেক্সট আমি কি পাম ইয়াতে চিনাকি হওঁ আহা এইটো বস্তু বহুত আমাৰ ইম্পৰ্টেণ্ট এইখিনি বস্তু আমি লাহে লাহে মনত ৰাখিব লাগিব তেতিয়াহ'লে আমি নিজে নিজে পঢ়িব পাৰিম তো প্ৰথমটোত আমাক ইয়াতে কি কোৱা হৈছে প্ৰথমটোত আমাক ইয়াতে কি কোৱা হৈছে ইয়াতে কোৱা হৈছে যে আৰ পৰা আকাৰ আৰ পৰা কি আহে এইটো আকাৰ মানে ভাবিবা এইটো ছাইডৰ পৰা এইটো আহি গ'ল ঋস্বইৰ পৰা ইয়াতে কি আহিব ইকাৰ দীৰ্ঘইৰ পৰা কি আহিব দীৰ্ঘিকাৰ ইৰ পৰা ইকাৰ চ' আকাৰটো কৰ আগত আহিলে কি হ'ব কা কত হিচিকাৰ হ'লে কি হ'ব কি দীৰ্ঘিকাৰ হ'লে হ'ব কি আৰু কত ইকাৰ হ'লে আহিব কে অ'কে এতিয়া আমি ইয়াতে আমি এইখিনি বস্তু চাম তো চোৱা ইয়াতে আমাক কি আছে ইয়াতে আমাক দিয়া আছে যে ক যোগ অ কি হ'ল কা ক যোগ আ ইয়াতে কি হ'ল কা ক যোগ আ কৰিলে কা আহিব আমি এইটোক এনেকৈ লিখিলে এনেকৈ হৈ যায় এইটো হ'লে কি হ'ব কি দীৰ্ঘিকাৰ আহিলে হ'ব কি ইকাৰ আহিলে হ'ব কি এতিয়া খৰ আগত যদি আমি লিখিব যাওঁ খৰ আগত লিখিলে আমাৰ কেনেকুৱা আহিব আমি সেইটোক লিখিম খৰ আগত লিখিলে ইয়াতে কি আহিব প্ৰথমটো আহিব কি আমাৰ খে ইয়াতে কি আহিব খত ইয়াতে কি আহি আছে আকাৰ চ' খা ইয়াতে হিচিকাৰ মানে কি আহিব খি ইয়াতে দীৰ্ঘিকাৰ মানে কি আহিব খি ইয়াতে এইকাৰ তাৰ মানে কি আহিব খে হৈ গ'ল এতিয়া পঢ়ো আহা এইটো কি আছে ক কত আকাৰ কা তাৰমানে ককা কত আকাৰ মূৰ্ধন্য তাৰমানে কাণ খত হিচিকাৰ ৰত হিচিকাৰ কি দীৰ্ঘিকাৰ মানে খি ৰি কি খিৰি কি অ'কে এতিয়া আমি চাম ইয়াতে কি আছে যত হিচিকাৰ মানে জি কত আকাৰ মানে কা তাৰমানে জিকা নত হিচিকাৰ লত আকাৰ যত দীৰ্ঘিকাৰ মানে নীলাজি মানে নীলাজি বন বন নীলাজি বন মানে এইটো কি আছিল এইটো নীলাজি বন মানে এইটো হৈছে কি আমাৰ যিটোক আমি টাচ মি নট বুলি কওঁ মানে এনেকৈ টাচ কৰি দিয়াৰ লগে লগে এইটো চাপি যায় পাতকেইটা চাপি যায় সেইটো গছ তাৰপিছত কি আছে কত ইকাৰ ৰত ইকাৰ লত আকাৰ মানে কেৰেলা মানে কেৰেলা যিটো আমাক তিতা কেৰেলা আমি খাই থাকোঁ তাৰপিছত এইবাৰ কি আছে চোৱা ইয়াতে কি আছে আমাক কি চিন আহিব ইয়াতে
আমি ইয়াতে চাবলৈ গ'লে প্ৰথমটোত কি আহিব আকাৰ আহিব ওকে মানে ত লা এটোত আকাৰ আহিব মানে ত ৰা এটোত কি আহিব কত ইকাৰ আহিব কি ৰত ইকাৰ আহিব ৰে লত আকাৰ আহিব লা তাৰ মানে কেৰেলা এটোত কি আহিব জ খ লত আকাৰ লা মানে জখলা এটোত কি আহিব এটা বাৰ কি আছিল জ হিচিকাৰ কত আকাৰ মানে জিকা এটোত কি আহিব ক ম লত আকাৰ লা মানে কমলা বা হমতিৰা সো আমি এইখিনি শিকিলো আমি ইয়াতে শিকিলো কি চেপ্টাৰ নাম্বাৰ 2 যাৰ নাম কি আছিল জেওতি বুলি আমি ইয়াতে বহুতখিনি শিকিলো আকাৰ শিকিলো হিচিকাৰ শিকিলো ধিকিকাৰ শিকিলো এই গোটেইখিনি বস্তু আমি শিকিলো পৰৱৰ্তী চেপ্টাৰ আমি পৰৱৰ্তী ভিডিঅ'ত আমি আলোচনা কৰিম সো তাৰ বাবে চেনেল সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো দবাই ল'ব আমি আকৌ লগ পাই আছো পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ